নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অহা 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ এটা ৰিভিজন ক্লাছ লৈছো তো ইয়াতে আমি কেইটামান কোৱেশ্চন নতুন কোৱেশ্চন চাম আৰু কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন যিবিলাক আমি আগতে আলোচনা কৰিছিলো সেইবিলাক ৰিভাইজ কৰিম তো যিসকলে আগৰ ক্লাছবিলাক চাইছা তেওঁলোকৰ ভিডিঅটো চাই লবা কাৰণ তোমালোকৰ ইয়াতে কোৱেশ্চন বিলাক ৰিভাইজ হৈ যাব আৰু আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা লগতে শিকাই দিম সো তোমালোকৰ ইয়াতে বহুত ইম্পৰ্টেন্ট ভিডিঅ হয়তো ভালকে চাই যাবা আৰু যদিহে তোমালোকে এতিয়ালৈকে আমাৰ ইম্পৰ্টেন্ট পিডিএফ খিনি লোৱা নাই জিএনএম এন্ট্ৰেন্সৰ কাৰণে সো তোমালোকে লৈ লবা স্ক্ৰিনত এটা নাম্বাৰ দেখিছা সেই নাম্বাৰটোত WhatsAppত মেছেজ কৰি কেৱল 49 টকা পে কৰিলে আমি তোমালোকক পিডিএফ খিনি দি দিম ঠিক আছে তো জলদি লৈ লবা তো এতিয়া আমি কোৱেশ্চন খিনি চাও তো ফাৰ্স্ট কোৱেশ্চনটো কি দিছে চোৱা আয়তাকাৰ চোতালখনৰ দিশ 30 মিটাৰ আৰু কালি 600 বৰ্গমিটাৰ হলে চোতালখনৰ পৰিসীমা কিমান হ'ব The length and area of a rectangular 30 meter and 600 square meter then the perimeter is so ইয়াতে প্ৰথমতে তোমালোকে এটা ফিগাৰ বনাই পিনে বা এটা চিত্ৰ বনাই পিনে তোমালোকে কোৱেশ্চনটো কৰিবলৈ বুজিবলৈ চেষ্টা কৰিবা ঠিক আছে তো মই এটা আয়তৰ চিত্ৰ আঁকি দিছো আয়তাকাৰ চোতাল মানে এখন আয়তাকাৰ এনেকুৱা ধৰা চোতাল আছে যাৰ দিক দি আছে 30 মিটাৰ দিক মানে আছে এই দীঘলটো দিকটো 30 মিটাৰ আৰু এৰিয়াটো দি আছে 600 মিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমাক সুধিছে যে ইয়াৰ পৰিসীমাটো কিমান হ'ব মানে বাউন্ডাৰীটো গোটেই বাউন্ডাৰীটো কিমান হ'ব ঠিক আছে গোটেই এই বাউন্ডাৰীটো কিমান হ'ব সো এতিয়া আমি বাউন্ডাৰীটো উলিয়াবৰ কাৰণে প্ৰথমতে আমি যেটো ইয়াৰ প্ৰস্থ আছে বা ব্ৰেড আছে এটো উলিয়াব লাগিব সো ব্ৰেডটো কেনেকৈ উলিয়াই আমি এটা কথা জানো যে ইয়াতে লেন্থটো দি আছে আমাৰ 30 ব্ৰেডটো নাজানো সো আমি এটা কথা জানো যে যিকোনো আয়তৰ পৰিসীমাটো কেনেকৈ উলিয়াই আয়তৰ পৰিসীমা উলিওৱাৰ সূত্ৰটো হৈছে l * b মানে l * b l মানে হৈছে লেন্থটো আৰু b মানে হৈছে ব্ৰেডটো সো l * b কৰিলে ইয়াত কিমান দি আছে আমাক 600 l * b = 600 সো l মানে 30 হলনে 30 * b = 600 হল এটা 30 টো হেফালে যোৱাৰ লগে লগে হৈ যাবগে হৰণ সো b = কিমান লব 600 divided by 30 এটা 30 এটা শূন্য কাটিলে এটা শূন্য কাটিলে 3 এ যাব সক দুবাৰ মানে এটো হৈ গলগে 20 তো b আমাৰ b টো কিমান হৈ গলগে সো b টো হৈ গলগে 20 মিটাৰ ঠিক আছে b টো হৈ গলগে 20 মিটাৰ লেন্থটো 30 মিটাৰ আছিল এতিয়া আমাক উলিয়াব দিছে যেটো হেটো আমি উলিয়াই দিম ঠিক আছে এতিয়া উলিয়াব দিছিলে আমাক পৰিসীমাটো পেৰিমিটাৰটো সো পেৰিমিটাৰটো আমি p বুলি লিখিছো পেৰিমিটাৰ উলিওৱা সূত্ৰটো হৈছে 2 * l + b হল 2 * l + b সো এইটো সূত্র যদি আমি বহুৱাই দিও 2 * 30 + 20 হল 30 + 20 এটা 2 * 30 + 20 কৰিলে যাব 50 তো 2 আৰু 50 পূৰণ কৰিলে যাব 100 মিটাৰ আৰু পেৰিমিটাৰটো সদায় মিটাৰত থাকিব মানে পৰিসীমাটো মিটাৰত থাকিব বা সেন্টিমিটাৰ থাকিলে সেন্টিমিটাৰ থাকে মানে স্কয়াৰত নাথাকিব সো 100 মিটাৰ হৈ গলগে আমাৰ आंसर অপচন বি টো হ'ব কাৰেক্ট आंसर অপচন বি টো হৈ গল কাৰেক্ট आंसर সকলোৱে বুজি পাইছা সো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চোৱা এখন কাহিৰ কালি 616 বৰ্গ সেন্টিমিটাৰ হলে কাহিখনৰ পৰিসীমা কিমান হ'ব সো এটা কাহিটো কেনেকুৱা ধৰণৰ হয় the area of a circular plate is 616 square centimeter then the perimeter is সো কাহি বুলি কৈছে কাহিটো কেনেকুৱা ধৰণৰ থাকিব গোল থাকিব হয় না এটো গোল হোৱাই না ভাল সো এটো তোমালোকে মন মেটাৰ নকৰিবা সো এটো ধৰা কাহি এখন আছে ইয়াৰ কি দি থৈছে আমাৰ কালিটো দি থৈছে কালিটো 616 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে সো ইয়াৰ প্ৰথমতে আমি ৰেডিয়াসটো উলিয়াব লাগিব হল না ৰেডিয়াসটো উলোৱাৰ পিছতহে আমি তাৰ যেটো পেৰিমিটাৰ বা পৰিসীমা হেতু উলিয়াব পাৰিম সো এতিয়া প্ৰথম কথা হল এই কাহিখন বা আমি যেটো আমি সাৰ্কেল লাগিছো সাৰ্কেলটোৰ কালি সূত্ৰটো কি হয় সো সাৰ্কেলটোৰ কালি সূত্ৰটো হৈছে পাই * r স্কয়াৰ হল পাই * r স্কয়াৰ হৈছে কালিৰ সূত্ৰটো আৰু 2 পাই r এটো হৈছে পেৰিমিটাৰ সূত্ৰটো ঠিক আছে এটো এৰিয়াৰ সূত্ৰ আৰু এটো পেৰিমিটাৰ সূত্ৰ এইটো তোমালোকে নোট কৰি লবা ঠিক আছে ওপৰটো হৈছে কালি আৰু তলৰটো হৈছে পৰিসীমা সো এই দুটা তোমালোকে সূত্ৰ নোট কৰি লবা ঠিক আছে এতিয়া হগল এটা মুছি দিছো সো এতিয়া আমাক কি কৈছে প্ৰথমতে আমি কালিৰ সূত্ৰটোৰ পৰা r টো উলিয়াব লাগিব সো কালিটো মানে কি পাই r স্কয়াৰ ইকুৱেল কিমান দি থৈছে আমাক 616 হল এতিয়া পাইৰ ভ্যালুটো আমি হলা জানিব লাগে পাইৰ ভ্যালুটো হৈছে 22/7 এক সেকেন্ড 22/7 হল পাই সো এটো 22/7 আমি ইয়াত লিখি দিলছো আৰু r স্কয়াৰ থাক কাৰণ r টো উলিয়াম গেমি আৰু ফলে 616 হল এতিয়া এই 22 আৰু 7 টো যদি আমি বজ্ৰপূৰণ কৰো ইফালে লৈ যাও সো এটো 616 ৰ লগত 7 পূৰণ হ'বগে আৰু 22 টো তললৈ গুচি আহিব হল এতিয়া 22 যদি 616 কাটি দিও এটো যদি কটাকটি কৰো তেতিয়া এটো
28 বাৰ যাব ঠিক আছে 22 616 যদি কাটে এটো তোমালোকে হৰণ কৰি চাব পাৰা 616 যদি 22 ৰে হৰণ কৰো সো এটো 28 বাৰ যায় ঠিক আছে এটা 28 পূৰণ 7 যদি কৰো 28 পূৰণ কি থাকিলে 7 সো ইফাল থাকিলে 28 পূৰণ 7 28 পূৰণ 7 কৰিলে হয়গে 196 তো r স্কয়ার ইকুয়াল কিমান পালোগে আমি 196 তো r ইকুয়াল কিমান হ'ব তেতিয়া r ইকুয়াল হ'বগে √196 হল আৰু √196 মানে হৈছে 14 হল না 14 সো r ৰ ভ্যালুটো আমি কিমান পালোগে 14 পালো হল r ৰ ভ্যালুটো আমি কিমান পাই গলো 14 মই ফালে লিখি দিছো মছিলৈ এবিলাক বুজি পাবা ইমান টান কোৱেশ্চন নহয় একদম ইজি কোৱেশ্চন হয় সো r ৰ ভ্যালুটো আমি কিমান পাই গলো 14 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছিলে পৰিমিটাৰ বা পৰিসীমাটো সো পৰিসীমা হলো সূত্ৰটো লগাই দিয়া পৰিসীমা হলো সূত্ৰটো আছিল 2 পাই r সো 2 পাই মানে 22 ভাগৰ 7 r মানে পালো 14 এতিয়া হাতে 14 যদি কাটা দুবাৰ যাব তো 2 পূৰণ 22 44 আৰু 2 পূৰণ গলে 88 সেন্টিমিটাৰ হল পৰিসীমাটো হলগে 88 সেন্টিমিটাৰ তো অপচন বি টো আমাৰ শুদ্ধ উত্তৰ হ'ব 88 সেন্টিমিটাৰ হল বুজি পাইছা সকলে বুজি পাইছা সো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট তো যদি এটা আয়তৰ প্ৰস্থ 3 সেন্টিমিটাৰ আৰু কালি 18 সেন্টিমিটাৰ স্কয়াৰ হয় তেন্তে ইয়াৰ দৈৰ্ঘ্য কিমান হ'ল সো এটো আগতে কৰি অহাটো কোৱেশ্চনটোৰ নিচিনা হয়নে ফাৰ্স্ট কোৱেশ্চনটোৰ নিচিনা সো এটো যদি তোমালোকে কৰিব পাৰা তেতিয়া হলে ইয়াৰ আনসাৰটো কমেন্টত জনোৱা ঠিক আছে কোনোবা যদি তোমালোকে ইয়াৰ আনসাৰটো কৰিব পাৰা তেতিয়া কমেন্টত জনোৱা কোনটো হ'ব a হ'ব b হ'ব c হ'ব নে d হ'ব সো এটো কেনেকৈ কৰিবা if the breadth of a rectangle is 3 cm and the area is 18 cm square then the length is সো এটো কেনেকৈ কৰিবা সো এটো আমি যদি এটোকে চাবলৈ যাও এনেকে এটো ব্ৰেডটো এবাৰ দিতেছে আমাৰ 3 আৰু এৰিয়াটো দিতেছে 18 cm স্কয়াৰ হল সো এতিয়া প্ৰথমতে আমি লেন্থ উলিয়াব লাগিবগে হল লেন্থ আৰু আমি কি কৈছিলো যে l * b কৰিলে কিমান হয় এৰিয়াটো ওলাই আৰু এৰিয়াটো ইয়াত 18 হয় সো l নাজানো আমি b টো জানো 3 ইকুয়াল 18 হল এতিয়া ইফালে 3 টো যোৱাৰ লগে লগে হৰণ হৈ যাব 18/3 আৰু 3 এ যদি 18 কাটোতে 6 বাৰ যায় সো l ৰ ভ্যালু আমি কিমান পালো 6 cm হল সেন্টিমিটাৰ আছে 6 সেন্টিমিটাৰ সো এটা এই আমাৰ কি উলিয়াব দিছে পেৰিমিটাৰ বা পৰিসীমা সো পৰিসীমাটো কেনেকৈ উলিয়াবা পৰিসীমা হলো সূত্ৰটো হৈছে এটো p মানে পেৰিমিটাৰ দে 2 * l + b হল 2 * l + b so 2 * 3 + 6 তুমি এসা হ'বলগে 9 2 পূৰণ 9 মানে এটো হ'বগে 1 সেকেন্ড তেন্তে ইয়াৰ দৈৰ্ঘ্যটো সুধিছিলে তো আমি পেৰিমিটাৰ উলিয়াই আছোগে হলনে এটা আমাক নালাগে এটো সো আমাক দৈৰ্ঘ্যটো সুধিছিলে অকল তো দৈৰ্ঘ্যটো কিমান পালো 6 সেন্টিমিটাৰ হলনে কোৱেশ্চনটো মই অলপ সোৱাত খেলিমেলি হল দৈৰ্ঘ্যটো যেহেতু সুধিছে 6 সেন্টিমিটাৰ অপচন সি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ হল তোমালোকে সাকে ভাবি আছে কি কৰি আছে বুলি নাই এটো দৈৰ্ঘ্যটো সুধিছে অকল সো এটো 6 সেন্টিমিটাৰ হ'ব ওলাই আছিলে ন সো নেক্সট কোৱেশ্চনটো সোৱা কি কৈছে সমিনে দৈনিক 150 মিটাৰ খোজ কাঢ়িলে 3 সপ্তাহত কিমান কিলোমিটাৰ খোজ কাঢ়িব সামিন walks 150 মিটাৰ এভৰি ডে হাউ মেনি কিলোমিটাৰ will be walk in 3 weeks সো এদিনত কিমান খোজ কাঢ়ে এদিনত খোজ কাঢ়ে 150 মিটাৰ সো এক সপ্তাহত থাকে আমি জানো 1 উইকত কিমান দিন থাকে 1 উইকত থাকে 7 ডে হয় না নহয় সো 7 ডেজত হি কিমান খোজ কাঢ়িব 7 ডেজত 150 * 7 মিটাৰ হল 150 * 7 মিটাৰ কৰিলে হৈ যায় কি এটো 1050 মিটাৰ হল মিটাৰ প্ৰথমতে উলিয়ালে তাৰ পিছত আমি কিলোমিটাৰলে কনভাৰ্ট কৰি দিম হল তো এটো 7 ডেজ মানে 1 উইকত যায় 1050 মিটাৰ তো এটো কিমান উইক হৈছে আমাৰ 3 সপ্তাহ 3 উইক তো 3 উইকত কিমান যাব 1050 * 3 আৰু 1050 লগত 3 যদি আমি ইনটু কৰি দিও তেতিয়া এটো 3150 মিটাৰ হয়গে 3150 মিটাৰ সো এতিয়া আমি কিমান পালো 3150 মিটাৰ আৰু ইয়াক যদি আমি কিলোমিটাৰলে কনভাৰ্ট কৰি দিও তেতিয়া এটো 3.15 কিলোমিটাৰ হ'ব কাৰণ 1000 এটা ডিভাইড কৰি দিলে হৈ যায়গে 3.15 কিলোমিটাৰ সো 3.15 কিলোমিটাৰ অপচন ডিত আছে অপচন ডি টো হৈ যাব কাৰেক্ট আনসাৰ হৈ গল বুজি পাইছা সো আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট তো সোৱা এটা চতুৰ্ভুজৰ তিনিটা কোণ ক্ৰমে 80 70 আৰু 120 ডিগ্ৰী এটা চতুৰ্থ কোণটো কিমান হ'ব The three angles of a quadrilateral are 80 degree, 70 degree and 120 degree. The fourth angle is তো এতিয়া চতুৰ্ভুজ যিকোনো এটা আমি ধৰা এনেকুৱা ধৰণৰ চতুৰ্ভুজ আকি দিছো যাৰে এটা কিমান হয় 80 ডিগ্ৰী এটা কিমান হয় 70 আৰু এটা 120 আৰু এটা আমি নাজানো এটো অজ্ঞাত হয় সো এটোক আমি x ধৰি লৈছো আৰু এটা কথা মন কৰিবা যিকোনো চতুৰ্ভুজে হক চতুৰ্ভুজৰ যে চাৰিটা এংগল থাকে যিকোনো চাৰিটা ধৰা a + b + c + d আছে এই চাৰিটা এংগল যোগ কৰিলে 360 ডিগ্ৰী ওলাই যিকোনো চতুৰ্ভুজে হক লাগিলে ৰম্বাস হক বৰ্গ হক আয়ত হক
সমান্তৰিক হওক যিকোনো চতুৰ্ভুজে হওক তাৰ চাৰিটা কোণৰ যোগফল চাৰিটা কোণ কিমান হয়গে 360 ডিগ্ৰী হয়গে হেতু এটা সদায় মনত ৰাখিব মানে সো ইয়াতে এটা হৈছে 80 এটা হৈছে 70 এটা হৈছে 120 আৰু এটা ধৰিছো আমি x আৰু এই টোটাল যোগ কৰিলে কিমান হয়গে 360 হৈ গল সো ইয়াতে 80 70 আৰু 120 এই তিনটা যদি যোগ কৰি দিয়া 270 ওলাব তো 270 ডিগ্ৰী টো 270 ডিগ্ৰী প্লাস x ইকুয়াল 360 ডিগ্ৰী হল এটা 270 ইফালে লৈ যোৱা মাইনাস হৈ যাবগে সো x ইকুয়াল থাকিলে 360 ডিগ্ৰী minus 270 ডিগ্ৰী সো এটো যদি মাইনাস কৰি দিয়া তেতিয়া আমাৰ ওলাইগে 90 ডিগ্ৰী তো আমাৰ आंसर টো ওলাই গল 90 ডিগ্ৰী অপচন বি টো হ'ব আমাৰ ইয়াত কারেক্ট आंसर অপচন বি টো হৈ গল কারেক্ট आंसर বুজি পাইছা তো নেক্সট কোৱেশ্চন টো চোৱা নেক্সট কি দিছে এটা চতুৰ্ভুজৰ চাৰিটা কোণৰ অনুপাত দিছে এবাৰ 3 অনুপাত 4 অনুপাত 5 অনুপাত 6 সো আটাইতকৈ ডাঙৰ কোণটো কি হ'ব The angles of a quadrilateral are in the ratio of 3:4:5:6 the largest angle is so এটা রেশিও যদি দিয়া থাকে সাবা রেশিও দিয়া থাকিলে কেনে কৰিবা সোৱা কি রেশিও দিয়া আছে 3 অনুপাত 4 অনুপাত 5 অনুপাত 6 সো এইগিটা রেশিও গিটাক আমি এটা মানে সলক সংখ্যাত আমি লৈ যামগে সো এটো হৈ যাবগে এটো ধৰি লৈছো আমি 3x এটো 4x এটো 5x আৰু এটো 6x হল ইয়াৰ ভিতৰত আটাইতকৈ ডাঙৰটো হৈছে এটো 6x টকাটো হল সো ইতি এটা কথা আমি অলপ আগত পাইছিলো যে যিকোনো চতুৰ্ভুজে হওক তাৰ চাৰিটা কোণৰ যোগফল সদায় কিমান হয় 360 ডিগ্ৰী হয় মানে কি পাইছো 3x + 4x + 5x + 6x = 360 ডিগ্ৰী হল বুজি পাইছা সো ইয়াৰ পৰা আমি x ৰ ভ্যালুটো উলিয়ালম হল x ৰ ভ্যালু যেতিয়া ওলাই যাব তোমাৰ 6x হক যি হক আমাৰ ওলাই যাবগে সো এটো যদি আমি যোগ কৰো 3 4 7 7 5 12 12 18 18x = 360 ডিগ্ৰী হল এতিয়া ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াও x = হ'ব 360 / 18 আৰু ইয়াক যদি আমি কাটি দিও 2 3 36 20 ডিগ্ৰী x ৰ ভ্যালু ওলাই গল কিমান 20 ডিগ্ৰী সো সোৱা x ৰ ভ্যালু কিমান আছে 20 ডিগ্ৰী আৰু আটাইতকৈ ডাঙৰ কোণটো আছিল 6x তো এটো কিমান হ'ব 6 * 20 ডিগ্ৰী সো এটো হ'বগে 120 হল 120 ডিগ্ৰী 120 ডিগ্ৰী হ'লগে আমাৰ আটাইতকৈ ডাঙৰ কোণটো আমাক আটাইতকৈ ডাঙৰ কোণটো যেহেতু সুধিছে সো এটো অপচন সি টো হ'ব আমাৰ কারেক্ট आंसर হল বুজি পাইছা তো যদি বুজি পোৱা তোমালোকে কমেন্টত এটা ইয়েস লিখি জনাই দিবা তেতিয়া আমি কম পাম যে তোমালোকে কোৱেশ্চন বিলাক বুজি গৈছা ঠিক আছে সো এতিয়া আমি আগবঢ়ো নেক্সট কোৱেশ্চন টুলে নেক্সট কোৱেশ্চন টু কি দিছে সোৱা 4 6 0 আৰু 7 ৰে লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কি হয় the largest number that can be written with 4 6 0 and 7 এতিয়া এটা কথা মন কৰিব এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু আপোনালোকৰ এটা পৰীক্ষাত আহি যায় তো এনেকুৱা অংক কেইটা তো চাৰিটা ডিজিট দিয়া আছে আমাক এটা 4 এটা 6 আৰু এটা 0 আৰু এটা 7 এইগিটাৰ লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো আমাক উলিয়াব দিছে তো কিতাবা ডাঙৰ সংখ্যাটো নিদি পিনে আমাৰ আটাইতকৈ সৰু সংখ্যাটো দিব পাৰে সো আপোনালোকে চাই লব কোনটো দিছে আটাইতকৈ ডাঙৰটো দিছে নে আটাইতকৈ সৰুটো দিছে এটি আটাইতকৈ ডাঙৰ যদি দিয়ে তো এই ডিজিট কেইটাৰ ভিতৰত আটাইতকৈ ডাঙৰ ডিজিটটো প্ৰথমতে লিখিব ঠিক আছে এই ডিজিট কেইটাৰ ভিতৰত আমি যদি চাম আটাইতকৈ ডাঙৰ ডিজিটটো হৈছে 7 হয়নে তাৰ পিছৰ ডিজিটটো হৈছে 6 তাৰ পিছৰ ডিজিটটো হৈছে 4 আৰু তাৰ পিছৰ ডিজিটটো হৈছে 0 তো আটাইতকৈ ডাঙৰ সংখ্যাটো হৈ গলকে আমাৰ 7640 তো 7640 কত আছে অপচন এ আছে অপচন এ টো হৈ গল শুদ্ধ উত্তৰ বুজি পাইছে 7640 হৈ যাব শুদ্ধ উত্তৰ এই কোৱেশ্চনটোৰ ক্ষেত্ৰত এতিয়া কেতিয়াবা আপোনালোকৰ কি হ'ব পাৰে যে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব দিব পাৰে তো চাওক আটাইতকৈ সৰুটো যদি আমি উলিয়াবলৈ যাওঁ আমি আকৌ ডিজিট কিটা লিখি লৈছো কি আছে 4 6 0 আৰু 7 তো আটাইতকৈ সৰু যদি আমি ডিজিট কিটা চাওঁ প্ৰথমতে কি আহিব লাগে 0 তাৰ পিছত আহিব লাগে 4 তাৰ পিছত আহিব লাগে 6 তাৰ পিছত 7 হয়নে এনেকৈ আহিব লাগে কিন্তু আমি যদি এটো সংখ্যা চাওঁ এটো 0 যদি প্ৰথমতে সংখ্যাত বহে তো তাৰ ভ্যালুটো নাথাকে মানে তেতিয়া এটো only 467 হৈ যাবগে ঠিক আছে only 467 হ'ব যেটো আমাৰ শুদ্ধ নহয় তো কি কৰিম আমি হেকাৰণে 4ত 0 তকে ডাঙৰ কোনটো ডিজিট আছে 4 আছে হয়নে তো প্ৰথমতে 4 বহুৱাম তাৰ পিছত 0 বহুৱাম তাৰ পিছত 6 আৰু তাৰ পিছত 7 ঠিক আছে বুজি পাইছে তো আটাইতকৈ সৰু সংখ্যাটো হৈ যাবগে এটো যদি সৰু উলিয়াব দিয়ে ক্লিয়াৰ হৈছে চাগে সকলোৰে সো নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সট টু কি দিছে চাওক 0 3 1 আৰু 5 ঠিক আছে 0 3 1 আৰু 5 ৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো এই কোৱেশ্চনটোত কি দিছে সৰু সংখ্যাটো উলিয়াব দিছে তো ইয়াৰ আগতে মই কৈ দিছো নহয় কেনেকৈ কৰিব লাগে the smallest number that can be written with 0 3 1 and 5 is ঠিক আছে যদি কোনোবাই কৰিব পাৰে তেতিয়া হলে ভিডিওটো পোষ্ট কৰি পিনে কমেন্টত ইয়াৰ আনসাৰটো জনাই দিয়ক ঠিক আছে যদি কোনোবাই কৰিব পাৰে ইয়াৰ আনসাৰটো এতিয়া জনাব লাগে
তো আমাৰ ডিজিট কেইটা কি দিছে অংক কেইটা 0 তাৰপা 3 তাৰ পিছত 1 আৰু তাৰ পিছতে 5 এই চাৰিটা ডিজিট আমাৰ দিয়া আছে তো যদি মই এটা কথা কইলো যদি হে আটাইতকৈ ডাঙৰটো উলিয়াব দিলেহেঁতেন তেতিয়া আমি 5 প্ৰথমতে লিখিলোহেঁতেন তাৰ পিছত 3 তাৰ পিছত 1 আৰু তাৰ পিছত 0 এটো হৈ গল কেন আটাইতকৈ ডাঙৰটো হয়নে এতিয়া আমাক দিছে আটাইতকৈ সৰু সংখ্যাটো উলিয়াব সো কি কৈছো প্ৰথমতে আমি 0 লিখিব নোৱাৰো অলপ আগত মই কৈছিলো তো 0 লিখিব নোৱাৰো তেতিয়া কি লিখিম 1 লিখিম প্ৰথমতে তাৰ পিছত লিখিম 0 তাৰ পিছত লিখিম 3 আৰু তাৰ পিছত 5 1 0 3 5 মানে 1035 তো 1035 কোনটো অপচন আছে অপচন এ আছে তো অপচন এটো হৈ গলগে শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ এতিয়া বুজি পাইছে চাগে সকলোৱে যদি বুজি পাইছে ভিডিওটো লাইক এটা কৰিব আৰু কমেন্টত ইয়েস এটা লিখি জনাই দিব তেতিয়া গম পাম যে আপোনালোকে সকলোৱে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক কি দিছে চাৰিটা অংকৰে লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটোৰ যোগফল কিমান the sum of the largest and smallest 4 digit numbers এতিয়া চাওক চাৰিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ঠিক আছে চাৰিটা অংকৰে লিখিব পৰা সংখ্যাবিলাক কোনবিলাক হয় ধৰক এনেকুৱা ধৰণৰ 1 2 4 3 এনেকুৱা ধৰণৰ বা 5 6 7 8 এনেকুৱাটো বা 2950 2950 এটো চাৰিটা অংকৰ হয় তো এনেকুৱাবিলাক চাৰিটা ডিজিটৰ নাম্বাৰ হয় এতিয়া আমাক সুধিছে চাৰিটা ডিজিটৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰুটোৰ যোগফল উলিয়াব লাগে তো চাৰিটা অংকৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 9 9 9 আৰু 9 চাৰিটা 9 9999 আৰু আটাইতকৈ সৰু সংখ্যাটো হয় এটো 1000 1000 ঠিক আছে এটো মন ৰাখিব আটাইতকৈ ডাঙৰটো হৈছে কিমান 9999 আৰু আটাইতকৈ সৰুটো হৈছে কিমান 1000 এতিয়া আমাক সুধিছে যে এই দুটাৰ যোগফল কিমান হয় তো এই দুটাক আমি যোগ কৰি দিম সিম্পল এইটা যদি যোগ কৰো প্ৰথমতে 9 আহিব 909 তাৰপা আকৌ 909 909 9 কে 10 10999 কি হ'ব 10999 তো 10999 কোনটো অপচন আছে চাওক অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে চাগে সকলোৱে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি দিছে বছৰি 10% হাৰত 80000 টকাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব What is the simple interest for 3 years on raise 80000 at the rate of 10% per annum এতিয়া চাওক ইয়াতে কি কৈছে আমাক সৰল সুদ কিমান হ'ব সুধিছে তো সৰল সুদ কেনেকৈ উলিয়াই তো এটো কেনেকৈ উলিয়াব লাগে মই আপোনাক কৈ দিছো চাওক সৰল সুদটোক আমি কি বুলি কওঁ ইংৰাজীত সিম্পল ইন্টাৰেষ্ট বুলি কোৱা হয় SI সৰল সুদ উলিওৱাৰ ফৰ্মুলাটো হৈছে এটো P * R * T আৰু ডিভাইডেড বাই 100 এই সূত্ৰটো এতিয়া লিখি লওক আপোনালোকে নহলে মনত ৰাখি লওক সৰল সুদ উলিওৱাৰ সূত্ৰটো কি P * R * T ডিভাইডেড বাই 100 এতিয়া P মানে কি P মানে হৈছে মই লিখি দিছো চাওক P মানে হৈছে প্ৰিন্সিপাল বা আমি অসমীয়াত কওঁ মূলধন ঠিক আছে মূলধন আৰু R মানে কি R মানে হৈছে যেটো সুদ দিয়া থাকিব সুতৰ হাৰ সুতৰ কি বুলি লিখিব পাৰো আমি সুতৰ হাৰ তাৰ পিছতে T মানে হৈছে সময় T মানে কি কৈছো T মানে হৈছে সময় বুজি পালে আৰু এসা মানে কলে না সিম্পল ইন্টাৰেষ্ট বা সুদ তো এতিয়া ইয়াত PRT কি দিয়া আছে এবাৰ চাই লওক বুজি পাইছে P মানে কি মূলধন R মানে সুতৰ হাৰ আৰু T মানে হৈছে সময় তো P ইয়াত দিয়া আছে আমাৰ 80000 ভালকে চাব P মানে কিমান 80000 R মানে দিয়া আছে 10% R মানে 10% আৰু T মানে দিয়া আছে আমাৰ 3 বছৰ 3 ইয়াৰ হল বুজি পালে এটা সিম্পল সূত্ৰটোত যদি আমি বহুৱাই দিও এইকিটাক তো প্ৰথমতে 80000 আহিব 80000 পূৰণ 80000 লগত কি পূৰণ হ'বগে R মানে হৈছে 10 আৰু T মানে হৈছে 3 আৰু তলত কিমান থাকিব তলত থাকিব 100 তো 100 দুটা শূন্য কাটি দিলো এফাল দুটা শূন্য কাটি গল তো ইয়াত থাকিলে এতিয়া 800 পূৰণ 10 পূৰণ 3 তো 8 10 গুণ তো 8000 আৰু 3000 পূৰণ কৰিলে 24000 তো আমাৰ আনসাৰটো ওলাই যাবগে 24000 ঠিক আছে হুডটো কিমান হ'বগে 24000 তো অপচন কোনটো হ'ব অপচন এটো হৈ যাবগে কারেক্ট आंसर অপচন এটো হৈ গল কারেক্ট आंसर বুজি পাইছে সকলোৱে 24000 টকা হুড ওলালে হৰল হুড কেতিয়াবা আপোনালোকৰ হুডটো নিদি পিনে কি কৰিব পাৰে হুটে মূলে উলিয়াব দিব পাৰে বা হৰবৃদ্ধি মূল উলিয়াব দিব পাৰে তো যেটো হুড ওলাব ন এটা ধৰক ইয়াতে আমাৰ 24000 টকাটো হুড ওলাইছে তো যেটো মূল আছিলে মূলধন আছিলে যেটো প্ৰিন্সিপাল এমাউন্ট আছিলে 80000 তো সেই 80000 লগত কি কৰিব সেই 24000 টো যোগ কৰি দিব 80000 লগত কি কৰিব 24000 টো যোগ কৰি দিব তো এটা এটো 0004 আৰু ফলে 1 লাখ
কিমান হ'ব 4000 টকা 1,40,000 টকা হৈ যাবগে হৰবৃদ্ধি মূল বা হুতে মূলে বুজি পাইছা সকলে বুজি পাইছে চাগে তো এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে কি হাৰ হুতত 1500 টকাৰ হুতে মূলে এইটো হুতে মূলে হৰবৃদ্ধি মূলে মানে হুতে মূলে 3 বছৰত 1815 টকা হ'ব ঠিক আছে কি হাৰৰ হুতত 1500 টকাৰ হুতে মূলে 3 বছৰত 1815 টকা হ'ব at what rate of interest will the interest principal of res 1500 become 1815 in 3 years এতিয়া চাওক প্ৰথম বছৰত কিমান টকা আছিল 1500 টকা আছিল এটা কথা ভালকে ইয়াত লক্ষ্য কৰিব কিমান টকা আছিল 1500 টকা আৰু এটো হুতে মূলে 3 বছৰ পিছত কিমান টকা হ'লগে 1815 টকা কিমান হ'লগে 1815 টকা তো কিমান টকা হুত হ'ল হেতু প্ৰথমতে আমি উলিয়াই লম ঠিক আছে কিমান টকা হুত বাহিলে 3 বছৰত সো আমি যদি চাবলৈ যাওঁ 1500 পৰা 1815 হৈছে 1500 পৰা কিমান হৈছে 1815 মানে 315 টা বাঢ়িছে 315 টো কি হয় সিম্পল ইন্টারেস্ট হয় 315 বাঢ়িছে কেনেকৈ গম পালো যে 1815 পৰা 1500 টো মাইনাস কৰি দিও 1815 মাইনাস 1500 ফালে 5 নামিলে 1 নামিলে ফালে 8 ৰ 5 গল থাকিল 315 টকা নহয় তো 315 টকা কি হল আমাৰ ইন্টারেস্ট বাঢ়িলে হল এতিয়া এটা বস্তু মই লিখি দিছো চাও সিম্পল ইন্টারেস্ট আমি কিমান পালো 315 টকা তাৰ পিছতে বছৰটো মানে টাইমটো আমাক কিমান দি আছে টাইমটো দি আছে 3 বছৰ আৰু যেটো মূল টকা আছিল বা আমাৰ প্ৰিন্সিপাল এমাউন্ট পি আছিল হেতু হৈছে কি 1500 টকা এতিয়া আমাক উলিয়াব লাগে r টো কিমান হয় ৰেট অফ ইন্টারেস্ট টো কিমান হ'ব r টো কোৱেশ্চন মাৰ্ক সো এতিয়া আমি সিম্পল সূত্ৰটোত বহুৱাই দিম যেটো এসআই উলিওৱাৰ সূত্ৰ আছিল বা সৰল সুদ উলিওৱাৰ সূত্ৰ আছিল সেই সূত্ৰটোত আমি বহুৱাই দিম তো সূত্ৰটো কি আছিল SI p into r into t মানে PRT ডাইৰেক্ট লিখি দিব পাৰো PRT by 100 তো ইয়াতে ইন্টারেস্ট কিমান হয় 315 সমান এটো হ'ব 1500 পুৰণ r মানে আমি নাজানো সো r টো r এ লিখিম আৰু t মানে হৈছে কি 3 আৰু তলত কিমান হ'ব 100 বুজি পালে এতিয়া 100 দুটা শূন্য কাটি দিলো 1500 দুটা শূন্য কাটি দিলো এইফালে থাকিলে 315 আৰু এইফালে থাকিলে 15 পুৰণ 3 মানে 15 পুৰণ 3 আৰু r 15 পুৰণ 3 আৰু r এতিয়া 15 3 গুণ হ'বগে 45 হয় না 45 আৰু এইফালে 315 45 পুৰণ r এতিয়া এই 45 ৰ লগত r টো যেটো পুৰণ হৈছে তো সমান চিহ্ন হিফালে যোৱাৰ লগে লগে কি হৈ যাবগে এটো হৰণ হৈ যাবগে মানে এটো কি হ'বগে হৰণ হ'বগে তো এতিয়া কি হ'ব 315 ওপৰ থাকিব তলত 45 থাকিব সমান কিমান পাইছোগে r এতিয়া 45 ক অকল 315 হৰণ কৰি দিলে আনসাৰটো ওলাই যাবগে ঠিক আছে 45 ক 315 ক 45 এ হৰণ কৰি দিলে কিমান হ'বগে আমাৰ আনসাৰটো ওলাই যাবগে তো এটো যদি আমি কাটাকাটি কৰো এটো 7 বাৰ যায় কিমান যায় 7 বাৰ যায় তো আমাৰ ৰেট অফ ইন্টারেস্ট কিমান হ'লগে 7% হল অপচন এ টো হ'বগে আমাৰ কারেক্ট আনসাৰ অপচন এ টো হৈ গলগে কারেক্ট আনসাৰ বুজি পাইছে কেনেকৈ উলিয়ালো সকলে বুজি পাইছে চাগে যদি কোনোবা বুজি পোৱা নাই তেতিয়া হলে আমাক কমেন্টত জনাব পাৰে আমি আকৌ লাগিলে বুজাই দিম নেক্সট ভিডিওত তো এতিয়া আমি আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি কৈছে চাওক দুটা আস্থানৰ মাজৰ দূৰত্ব 240 কিলোমিটাৰ এখন ৰেলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ 4 ঘণ্টা সময় লাগে তো ৰেলখনৰ দ্ৰুতি কিমান হ'ব The distance between two stations is 240 kilometers. A train takes 4 hours to cover this distance. What will be the speed of the train? তো এটো ধৰক A station এটা আছে আৰু ইয়াৰ পৰা ধৰক B station এটা ইয়াত আছে এতিয়া ইহত দুটাৰ মাজৰ দূৰত্ব A আৰু B ৰ মাজৰ দূৰত্ব হৈছে 240 কিলোমিটাৰ ঠিক আছে আৰু ট্ৰেন এখনে যাবলৈ এই ইয়াৰ পৰা A পৰা B লে যাবলৈ টোটাল কেই ঘণ্টা সময় ললে 4 ঘণ্টা সময় ললে তেতিয়া এই ৰেলখনৰ দ্ৰুতি কিমান হ'ব আমাক উলিয়াব দিছে ঠিক আছে দ্ৰুতি কিমান হ'ব উলিয়াব দিছে তো সিম্পল কি কৰিব পাৰো আমাৰ যেটো স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম স্পিড ইকুয়াল কি হয় ডিসটেন্স আপন টাইম 4 আৱাৰ মানে এটো স্পিড মানে s মানে স্পিড দ্ৰুতি হয় আৰু ওপৰ ডিসটেন্স থাকে তলত কি থাকে টাইম এনেকৈ আমি সূত্ৰটো উলিয়াব পাৰো এটো সূত্ৰটো লিখি লব s মানে হৈছে স্পিড মানে দ্ৰুতি d মানে হৈছে ডিসটেন্স দূৰত্ব আৰু t মানে হৈছে টাইম তো এতিয়া 240 ক 4 ৰে হৰণ কৰি দিয়ক 4 6 গুণ 24 60 হ'ব তো আমাৰ হেৰিটো কিমান হ'ব স্পিডটো 60 কিলোমিটাৰ পাৰ আৱাৰ 60 কিলোমিটাৰ কি হ'ব
পাৰ আৱাৰ হ'ব অপচন এটো হ'ব আমাৰ শুদ্ধ উত্তৰ অপচন এটো হৈ গ'ল শুদ্ধ উত্তৰ বুজি পাইছে সকলোৱে চাগে একদমই সিম্পল হয় খালি এই সূত্ৰটো মনত ৰাখিব স্পীড ইজ ইকুৱেল ডিসটেন্স আপন টাইম এই সূত্ৰটোৰ পৰা বেলেগ ধৰণৰ কোৱেশ্যনো দিয়া থাকিলে আমি উলিয়াব পাৰো ঠিক আছে তো এতিয়া আগবঢ়ো আমি নেক্সট কোৱেশ্যনটোলে কি কৈছে এটা ঋতুত এটা স্থানীয় ক্ৰিকেট দলে 20খন খেল খেলিছিল তেওঁলোকে ইয়াৰ 25% খেলত জয়ী হ'ল তেওঁলোক কিমানখন খেলত জয়ী হৈছে A local cricket team plays 20 matches in a season. They win 25% of its game. How many games they have won? ঠিক আছে হিহঁতি কিমানখন খেল জিকিছিলে তো টোটাল খেল কেইখন আছিল চাওক টোটাল খেল কেইখন খেলিছিলে হিহঁতি 20খন আৰু তাৰে হিহঁতি কিমান পাৰ্চেন্ট জিকিছে বুলি কৈছে 25% খেল জিকিছে এতিয়া 25% কিমানখন হ'ব আমি উলিয়াব লাগে তো সিম্পল আমি কি কৰিম 20 খনৰ মানে 20খন খেলৰ 20 25% উলিয়াই দিম 20 যদি 25% উলিয়াবলৈ যাওঁ তেতিয়া চাওক এটো ৰটো আতৰ বিনে পূৰণ বহে আৰু 25% যদি আমি অতৰাবলৈ যাওঁ ভগ্নাংশত কৰিবলৈ যাওঁ তেতিয়া 25 ৰ ওপৰত আৰু তলত 1 হৰে আমি হৰণ কৰি দিওঁ এটো সদায় মনত ৰাখিব কিহেৰে হৰণ কৰিব লাগে 1 হৰে হৰণ কৰিব লাগে হল এতিয়া 0 আৰু এটা 0 কাটি দিলো 2 এ যদি আমি 10 কাটো কেবাৰ যায় 5 বাৰ যায় এতিয়া 5 এ যদি 25 কাটো কেবাৰ যাব এটো 5 বাৰ যাব তো এতিয়া কেইখন খেল জিকিলে হিহঁতি 5খন খেল জিকিছিল বুজি পাইছে 5খন খেল হিহঁতি জিকিছিল অপচন আমাৰ এটো হৈ গল কাৰেক্ট আনসাৰ সকলোৱে বুজি পাইছে 5খন খেল হিহঁতি জিকিছিলে একদমই সিম্পল হয় তো ধৰক মই আপোনালোকক এটা উদাহৰণ দিছো যে তেওঁলোকে 50খন খেল খেলিছিলে ঠিক আছে তেওঁলোকে ধৰক 50খন খেল খেলিছিলে আৰু তাৰে তেওঁলোকে 20% জয়ী হ'ল কিমান শতাংশ জয়ী হ'ল 20% তেওঁলোকে জয়ী হ'ল তো তেওঁলোকে কিমানখন খেলত জয়ী হৈছিলে এটো কৰি চাবচোন কোনে কোনে পাৰে কমেন্টত ইয়াৰ আনসাৰটো জনাব তেওঁলোকে টোটাল 50খন খেল খেলিছিলে তাৰে কিমান 20% খেলত হেতি জিকিলে ইয়াত যেনেকৈ 25% দিছে ইয়াত 20% দিছো মই তো 20% খেলত হেতি জিকিলে তো তেওঁলোকে এতিয়া কেইখন খেলত জয়ী হৈছিলে 50 খনৰ ভিতৰত তেওঁলোকে কেইখন খেলত মানে জিকিছিলে এটো কোনে কোনে কমেন্ট জানিব মানে জনাব পাৰে আমাৰ কমেন্টত জনাই দিব